অসম আৰক্ষীক কলংক কৰা লখিমপুৰ পানীগাঁও আৰক্ষী থানাৰ ওচি সত্যজিৎ বৰাৰ এই নিকৃষ্ট কাণ্ড পোহৰলৈ আহিছিল আজিৰ পৰা এমাহ পূৰ্বেই। কাৰণ যোৱা 22 মাৰ্চৰ পৰা তেওঁ পলাতক অৱস্থাত আছিল আৰু যোৱাকালি অৰুণাচল প্ৰদেশৰ এটা গোপন স্থানৰ পৰা লখিমপুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু অতি লজ্জাজনক বিষয় যে সোৱণশিৰিৰ যিটো অঞ্চল সেই অঞ্চলটো নদী কাষৰীয়া এটা অঞ্চল, গতিকে নদী কাষৰীয়া অঞ্চলৰ অন্তৰ্গত সেই পানীগাঁও থানাৰ ওচি হিচাপে থাকি সেই তাৰে যিসকল মিচিং লোক আছিলে তেওঁলোকে গৰু চুৰ সজাই 50,000 টকা দাবী কৰিছিল সত্যজিৎ বৰাই আৰু তাৰপিছত প্ৰায় 21,000 টকা তেওঁলোকৰ দাম দৰ মিলিছিল। আৰু সেই টকা লৈ যেতিয়া সেই গোটেই ঘটনাটোৰ গৰুৰ গৰাকীয়ে সেই সময়ৰ আৰক্ষী অধীক্ষক গৰাকীক তেওঁলোকে অভিযোগ দিছিল যে এনেদৰে তেওঁলোকক দাবী ধ্বংস দি সত্যজিৎ বৰাই টকা সংগ্ৰহ কৰিছে। গতিকে সেই তথ্যৰ ভিত্তিতেই সেই সময়ৰ আৰক্ষী অধীক্ষকে তদন্ত কৰিছিল আৰু তদন্তৰ কালত যে সত্যজিৎ বৰাই দোষী আছিল সেয়া প্ৰমাণিত হৈছিল। লগে লগে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল। চাকৰিৰ পৰা নিলম্বন কৰাৰ পিছতেই তেওঁক গোটেই বিষয়টো তদন্ত কৰা হ'ল। তদন্ত কৰাত সত্যজিৎ বৰাই দোষী সাব্যস্ত হ'ল, কিন্তু সত্যজিৎ বৰাই সেই সময়তে পলাতক অৱস্থাত আছিল আৰু প্ৰায় এমাহ দিন ধৰি তেওঁ পলাতক অৱস্থাত থাকিলে। তেওঁ আমি যি খবৰ লাভ কৰিছো যে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়তো তেওঁ কাষ চাপিছিল, কিন্তু তেওঁ তাৰ পৰা তেওঁ সাৰিব নোৱাৰিলে। গতিকে পলায়ন কৰিবলৈ বাধ্য হ'ল আৰু এমাহ জোৰা পলায়ন কৰি থকাৰ অৱস্থাত কালি বিয়লিৰ ভাগত অৰুণাচল প্ৰদেশৰ এটা গোপন স্থানৰ পৰা সত্যজিৎ বৰাক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান লখিমপুৰ সদৰ থানাতে তেওঁক ৰাখি সোধা পোছা অব্যাহত